সম্মানীয় কৰ্মচাৰীসকল জনাই আছো এটা খুব গুৰুত্বপূৰ্ণ খবৰ যে জেচিএম অৰ্থাৎ জইণ্ট কনসালটেটিভ মেচিনাৰী যিজন ষ্টাফ সাইডৰ নেশ্যনেল কাউন্সিল আছে সেক্ৰেটাৰী আছে তেখেতলৈ এটা লেটাৰ পঠাইছে যে তেওঁৰ লগত এটা আলোচনা সংগঠিত হ'ব যে বৰ্তমান যেটো পেনশন সিস্টেম আছে ইটোৰ পৰিৱৰ্তন কৰিব পৰা যায় নেকি এই সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ আলোচনা সংগঠিত হ'ব সেই বিষয়ে এটা নোটিছ আহিছে চাব পাৰিছে কি লিখছে আৰ্জেন্ট মিটিং মিনিষ্ট্ৰি অফ ফাইনান্স ডিপাৰ্টমেন্ট অফ এক্সপেন্ডিচাৰ ইবি ব্ৰাঞ্চ নৰ্থ ব্লক নিউ দিল্লী ডেটটো আছিল 10th জুলাই 2024 কালৈ পঠাইছে চাওক to Sri Shiv Gopal Mishra, Secretary, Staff Side, National Council, Joint Consultative Machinery, JCM. তো তেওলৈ এই লেটাৰ খন পঠাইছে মিটিং সংক্ৰান্তীয় তাতে সাবজেক্ট টু চাব পাৰিছে কি লিখছে কমিটি টু ৰিভিউ পেনশন সিস্টেম ডিসকাশনস উইথ স্টাফ সাইড ন্যাশনাল কাউন্সিল জেচিএম অৰ্থাৎ পেনশন সিস্টেমৰ ৰিভিউ সম্পৰ্কে এটা আলোচনা সংগঠিত হ'ব সৰকাৰৰ লগত তো এই সম্পৰ্কে এটা মিটিং পাতিছে তাত invite korise Sri Shiv Gopal Mishra. Sir, I am directed to inform you that the committee to review pension system set up under the chairmanship of Finance Secretary in terms of this department's OM number 14EB 2023 dated 6th April 2023 proposed to hold discussions with the staff side of the National Council JCM at 3 p.m. on 15th July 2024 Monday in room number 169D Fresco North Block New Delhi. তো আপোনালোকে চাব পাৰে যে এটা কমিটি বনাই দিছিলে ফাইনান্স সেক্ৰেটাৰী তেওঁৰ চেয়াৰম্যানশিপত যেটো অফিস মেমোৰেন্ডাম নাম্বাৰ দি আছে 6 এপ্ৰিল 2023 তাৰিখে তো হেই প্ৰপোজাল মতে এটা আলোচনা হ'ব স্টাফ সাইডৰ লগত যেহেতু কৰ্মচাৰীসকলৰ সকলো ধৰণৰ মানে যেটো দাবী উত্থাপন কৰিব লাগে যিখিনি প্ৰাপ্য হেই বিষয়ে জেচিএম এ যেহেতু সৰকাৰক জনায় জইন্ট কনসালটেটিভ মেচিনাৰী এই কাৰণে ইয়াৰ যিজন সেক্ৰেটাৰী তেওঁক মাতা হৈছে এই মিটিংখনলৈ এটো 15 জুলাই তাৰিখে 3টা বজাত সংগঠিত হ'ব এটো চাব পাৰিছে আৰু তলত কি লিখছে চাও ইউ আৰ ৰিকুৱেষ্টেড টু কাইন্ডলি এটেন্ড দ্য সেম along with the other representatives of the staff side national council the list of participants may be sent to the undersigned in advance আৰু তেওঁক জনাইছে তেওঁৰ লগত যিসকল প্ৰতিনিধিক লৈ যাব স্টাফ সাইডৰ পৰা এই সকলৰ নামটো যাতে আগতীয়াকৈ পঠাই দিয়ে সেই সকলকো তেতিয়া এপ্ৰুভ কৰিব এই মিটিংখনত থকাৰ কাৰণে তো এটো আছিল পেনশন সংক্ৰান্তীয় এটা গুৰুত্বপূৰ্ণ নোটিছ যেহেতু প্ৰত্যেক কৰ্মচাৰীয়ে বিচাৰে যে ওল্ড পেনশন স্কিম যেটো হেতু যাতে বহাল থাকে তেতিয়া সকলোৰে কাৰণে ভাল গতিকে আমিও বিচাৰো ওল্ড পেনশন স্কিমটো যাতে আকৌ ঘূৰাই আনে সেই বিষয়ে এটা ভাল খবৰ আহক তো ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব থ্যাংক ইউ